আর ভকতে গাঁঠিলা তুলসীরে মালা কলপতুয়ার জরি লাহে কৈ ধৰিবা টিপানা মাৰিবা এই বেলি ৰাখিব হৰি এই বেলি ৰাখিব হৰি ভকতে গাঁঠিলা তুলসীৰে মালা কলপতুৱাৰ জৰি লাহে কৈ ধৰিবা টিপানা মাৰিবা এই বেলি ৰাখিব হৰি ভকতে গাঁঠিলা তুলসীৰে মালা কলপতুৱাৰ জৰি লাহে কৈ ধৰিবা টিপানা মাৰিবা এই বেলি ৰাখিব হৰি এই বেলি ৰাখিব হৰি ভকতে গাঁঠিলা তুলসীৰে মালা কলপতুৱাৰ জৰি লাহে কৈ ধৰিবা টিপানা মাৰিবা এই বেলি ৰাখিব হৰি আর যিটো নারী তুলসীর ডালে পাতে চিঙে ডালে পাতে চিঙে সিটো নারীর সপ্তম পুৰুষ নৰকতে পৰে ভকতে গাঁঠিলা তুলসীৰে মালা কলপতুৱাৰ জৰি লাহে কৈ ধৰিবা টিপানা মাৰিবা এই বেলি ৰাখিব হৰি এই বেলি ৰাখিব হৰি আর যিটো নারী তুলসীর গছে পানী ঢালে গছে পানী ঢালে সিটো নারীর সপ্তম পুৰুষ নৰকে ধাৰে ভকতে গাঁঠিলা তুলসীৰে মালা কলপতুৱাৰ
একদিনা হে নারদ মুনি ওই উঠিয়া ভাতে বৈকুণ্ঠলৈ যাওঁ বুলি ভাবিলাম নারদ মুনি মনে মনে ভাবেই হে বহুদিন প্রভুর মই খবর লোৱা নাই আৰু সেই কাৰণে আজিয়ে প্রভুর মই খবর আৰু এহি ভাবি নারদ মুনি বৈকুণ্ঠলৈ যায় আৰু বৈকুণ্ঠত গৈ নারদ মুনিয়ে আচৰিত বস্তু এক দেখিবা আচৰিত বস্তুটো কি আছিল জানে ৰাইজ সেই আচৰিত বস্তুটো আছিল পৰ্বত সম কৰি হোপামান গোবৰ কি তাক দেখি নাৰদ মুনি আচৰিত হয় হাহি হাহি নারদ মুনি কৃষ্ণর আগে কৃষ্ণর আগে প্রভু প্রভু নারদেবু লন্ত শুনা প্রভু দয়া কি কারণে গোবর তুমি রাখিছা সজাই
কৃষ্ণই বোলে শুনা নাৰদ শুনা ক মই কি কাৰণে গোবৰ মই ৰাখিছো সজাই ও নারাদে বোলাতা হুনা ও প্রভু দয়াময় ও কি কারণে গোবর তুমি রাখে শুনা মুনি নাৰদ এই বৈকুণ্ঠত মই অকল গোবৰেই ৰখা নাই এই বৈকুণ্ঠত মই আৰু বহুতো ভাল ভাল বস্তু সজাই ৰাখিছো হৌ আছো মুনি নাৰদ এই সৌ যে দেখিছা গৃহ সজাই থৈছো আৰু সেই গৃহটিৰ ভিতৰত কি দেখা পোৱা তুমি কি দেখা পোৱা তুমি এহি বুলি নাৰদ মুনি ৰৈ নাথাক গৃহৰ ভিতৰত গৈ আৰু গৃহটিৰ ভিতৰত গৈ নাৰদ মুনিয়ে দেখা পালেই সোণৰ পালেং সোণৰ কথা দেখিবা ক পাইলা তাক দেখি নাৰদ মুনি নারদ মুনিয়ে মনে মনে ভাবেই প্ৰভুই নিশ্চয় মোৰ কাৰণেই এই সোণৰ কথা আৰু সোণৰ পালেং সজাই ৰাখিছে কাৰণ প্ৰভুৰ মই একান্ত ভকত হৈ ভাবি নাৰদ মুনি ওলাই সন্মুখতে কৃষ্ণ প্ৰভু সন্মুখতে কৃষ্ণ প্ৰভু তেতিয়া প্ৰভু শ্ৰীকৃষ্ণই নাৰদ মুনিক চাই কৈছিল নাৰদ মুনি সেই গৃহটিৰ ভিতৰত গৈ তুমি কি দেখা পালা কোৱাচোন প্ৰভু সেই গৃহটিৰ ভিতৰত গৈ মই দেখা পালো সোণৰ কথা সোণৰ পালেং দেখিবা ক পালো কিন্তু প্ৰভু এটা কথা প্ৰভু মই এটা কথা প্ৰভু মই প্ৰভু এই বৈকুণ্ঠত আপুনি বহুতো ভাল ভাল বস্তু সজাই ৰাখিব লাগিছিল কিন্তু প্ৰভু আপুনি সজাই ৰাখিছে পৰ্বত সম কৰি গোবৰ এই গোবৰ কাৰ বাবে সজাই ৰাখিছে প্ৰভু কাৰ বাবে সজাই ৰাখিছে তেতিয়া প্ৰভু শ্ৰীকৃষ্ণই নাৰদ মুনিক চাই কৈছিল হে ৰামুনি নাৰদ এই সকলো কথা যদি তুমি বুজি পোৱা নাই এই সকলো কথা তোমাক আজি মই কহিব বুজাই শুনা মুনি নাৰদ হাঁহি নাৰদ মুনি কয় কি কাৰণে গোবৰ মই ৰাখিছো
বচন তেতিয়াহে বুজি পাবা ইয়াৰ বিৱৰণ হায় হায় নারায়ণে নারায়ণ মুনি কয় কি কারণে গোবর মন লাগে সহজায় শুনা মুনি নাৰদ, পৃথিৱীৰ পৰা এটা মহান আত্মা এই বৈকুণ্ঠলৈ আহিব। সেই আত্মাটিয়েই এই মই সজাই থোৱা সোণৰ কোঠাত থাকিব। সেই আত্মাটিয়েই এই মই সজাই থোৱা সোণৰ পালেঙত শুব। কিন্তু মুনি নাৰদ, সেই আত্মাটিয়েই এই বৈকুণ্ঠত ভাত খাব নোৱাৰিব। আত্মাটিয়ে খাব লাগিব এই মই সজাই থোৱা গোবৰ। কি গোবৰ খাব লাগিব? অ মুনি নাৰদ, আত্মাটিয়ে খাব লাগিব এই মই সজাই থোৱা গোবৰ। তেতিয়া নাৰদ মুনিয়ে প্ৰভু কৃষ্ণক চাই কৈছিল, প্ৰভু ঐ কথা প্ৰভু মই বুজি পোৱা নাই। এই কথা বলো মই বুজি পোৱা নাই। সোনকালে প্ৰভু মোক কোৱা বুজায় কোৱা বুজায় তেতিয়া প্ৰভু শ্ৰীকৃষ্ণই নাৰদ মুনিক চাই কৈছিল, তেনেহলে শুনা মুনি নাৰদ। হবীৰ বাহু নামে এক আছিল অন্তৰ ৰজা, দান ধৰ্ম কৰি ৰজাই পালে হব প্ৰজা। কিন্তু ৰজা বীৰ বাহুৰ এটাই মাত্ৰ দুখ, দেখা পোৱা নাই ৰজাই সন্তানৰ মুখ। আৰু তাৰ পিছত ৰজাই হে যাইক যজ্ঞ যিমান আছিল সকলোকে, তথাপিতো ৰজা ৰাণীৰ এনেকৈ কতদিন পাৰ হৈ কালক্ৰমে ৰাণী পাছে আৰু তাৰ পিছত আজিকালি হৰি ৰাণীৰ গৰ্ভ বাঢ়ি গইলা, তাক দেখি ৰজাৰ মনত আনন্দ লীলা, আনন্দ লীলা।
তাক দেখি ৰজাৰ মনত হয় আনন্দ হয় আনন্দ ও দশ মাহত দশ দিনা যাবে পূর্ণ হইলা খুবক্ষণে রানীর এক কন্যায়ু পুজিলা কন্যায়ু তেতিয়া ৰজাই ৰাণীক চাই কৈছিল, শুনা ৰাণী, তুমি দেখিলা নহয়, ভগৱানে আমাৰ মনৰ কথা শুনা পালে আৰু সেইকাৰণে তেওঁ আমাৰ বুকুৰ মাজলৈ এই মৰম লগা কন্যাটিক পঠাই দিলে। এইক মই তুলি তালি ডাঙৰ দীঘল কৰিম আৰু উপযুক্ত বয়সত এটি ধুনীয়া দৰা চাই এইক মই বিয়া দিম। আৰু তাৰ পিছত ৰজাই হে গণক দেৱক বীৰবাহুই মাতিয় গণি পঢ়ি কন্যাৰ নাম মোহিনীৰা, গণি পঢ়ি কন্যাৰ নাম এই কথা নগৰত প্ৰচাৰ হইলা। নাৰীগণে মিলি পাছে অ বনিহঁত, অ তহঁতে শুনা নাই? সঁচাকে শুনা নাই? এ মোৰ মাই, অ বনিহঁত, অ আমাৰ ৰজাৰ এই বুঢ়া বয়স এটা বলে মোৰ মা আইঠা কলত দূরে চলি হচ্ছি। অ বনিহঁত, যিহেতু আমাৰ ৰাজ্যত চলি হৈছি, আমাৰ ৰজা চলি হৈছি, বাছাই বুঢ়া কালত চলিৰ মুখ দেখা পাছি, আমি একবাৰ খবৰ লৈ আহো বল। খবৰ লবা যাবি বনিহঁত, পিছে আমি গান মাৰি মেৰি যাম, চলি জন্ম হোৱা কথা হয় নে নহয়? বনিহঁতে তহঁতে মোৰ লগত ধৰি যাবি। অ বনিহঁত, চলি চাবাক লাগি ৰজাৰ ঘৰে যাওঁ, পিছাবাক লাগি ৰজাৰ ঘৰে যাওঁ। আমাৰ যেগুন চলি হয় কেত্ৰা শিঙিত দৰে, বনি কেত্ৰা শিঙিত দৰে, ৰজা দেখোন চলি হয় দৰে। হাঁহি মাতি নাৰীগণে
হৈ উপস্থিত ৰজাৰ কন্যাক চাবলৈ ৰজাৰ কন্যাক চাবলৈ অ বনিহত হয়তো নেকি চলি বনিহত আমার মা ইমান ডাঙৰ চলি অ বনিহত আমি চলি চালো ৰাণীক আশীৰ্বাদো দিলো হয় না নহয় পিছে আমি ঘৰা ঘৰি যাই থাকিব লাগিল কাৰণ আমাৰ ঘৰতো তিনটান আছে বনিহত মই ৰান্ধিটো খুৱাবাই লাগব গতিকে ইয়াতে দেৰি কৰি লাভ নাই আমাৰ যাই থাকাই ভাল হ'ব বনিহত আহি থাক আহি থাক আহি থাক অ বনিহত পিছে আমি যাই থাকাই ভাল হ'ব হৈ হিমতে নাৰীগণে বিদায় মাগিলা আটাই অনন্তৰে শুনা আটাই অনন্তৰে শুনা কিন্তু চাওক ৰাইজ বিধিৰ লিখন নাযায় খণ্ডন যিদিনাখনৰ পৰাই নাৰীগণে সেই শিশুটিক আৰু ৰাণীক আশীৰ্বাদ দিছিল সেই দিনাৰে পৰা ৰাণীৰ অচিন ৰোগ আৰম্ভ হৈছিল বিধিৰ লিখন নাযায় খণ্ডন কোনেনো মচিব পাৰে কপালৰ লিখন নাৰীগণে আহি ৰাণীক আশীৰ্বাদ সেইদিনাৰে পৰা ৰাণী নৰিয়াত পৰিলা কথা বীৰবাহু শুনিবা কমাইলা সৈন্যগণক চাই ৰজা সৈন্যগণক চাই ৰজা মোৰ ৰাণীৰ বোলে কিবা অচিন ৰোগ আৰম্ভ হৈছে যিয়ে মোৰ ৰাণীৰ ৰোগ ভাল কৰিব পাৰিব তেওঁকে মই সহস্ৰ সোণৰ মুদ্ৰা আৰু অৰ্ধৰাজ্য দান কৰিম ও কথা শুনি সৈন্যগণে ৰৈ নাথাক বৈদ্যগণ ৰৈ নাথাকিল ৰজাৰ গৃহত যাই পাছে উপস্থিত ৰজাৰ গৃহত যাই পাছে এই কথা কিমান বৈদ্য আহি ৰাণী কছা তথাপিতো ৰাণীৰ ৰোগ ভাল নহয় ও বাসাহাত ও তহঁত পইচা বেমাৰী চাবা তহঁতে পাৰবি না তহঁতে নৰা
তহঁতেও নৰা নৰো। অ বাচাহাত অ ময়ো আছিলো বেমাৰী চাম বুলি চাও অ যিটো লক্ষণ দেখা পাইছো ময়ো চাবা নৰো বেমাৰীৰ একেবাৰে অৱস্থাই নাই অ বাচাহাত বাচাহাতে মোৰ তাত এক পালি ঔষধ আছে সেই পালি মই ৰাণীক খুৱাই দিব পাৰো সেই পালি খুৱাই দিলি সেই পালি খুৱাই দিলি হয়তো ৰাণী ভাল হ'ব হয়তো ৰাণী ভাল হ'ব নহ'লে একেবাৰে খতমে হৈ যাব পিছে খুৱাই দিম নেকি দিয়ে খুৱাই দিম দিয়ে তহঁতে গোটাইকেইটা আছাতো আছো গোটাইকেইটা আছাতো আছো ধৰবি ধৰবি এমাই চাওঁ মুখখন চাওঁ মেলছো বহুত দিন আকৌ খোৱা নাই নহয় চাওঁ মই মুখখন মেল অ চাহাত অ অলপ ভাল পাইছি নে নাই নাই ভাল পোৱা নাই আগতকৈও বেছি হৈছে আগতকৈও বেছি হৈছে অ চাহাত আমি যিটো দেখা পাইছো ইয়াতে থাকি লাভ নাই নাই, নাই। হয় নে নহয় আমি বেমাৰী ভাল কৰিব নোৱাৰো ইয়াৰ পৰা আমি যাই থাকাই ভাল হ'ব ইয়াৰ পৰা আমি যাই থাকাই ভাল হ'ব হয় সত্য হয় আহি থাক যাই যা ঐ সেই বুলি বৰ্তগান হে বিদায় মাগিলা আনফালে ৰাণীও চমৰ ঘৰে আনফালে ৰাণীও হৈ কথা বীৰবাহুই অ শুনিবা কয় রানী বুলি ৰজা কান্দে বীৰ বাহু ভাগ্য গধিয়াই কপালে থাপৰ মাৰি কপালে থাপৰ মাৰি কিনো পাপৰ ফলে ৰাণী কাঢ়িনিলা এতিয়া কি কৰো পাই কান্দে বীৰ বাহু ভাগ্য গধিয়াই তুমি মনে আমার মুখার পালে শাসন বাচ্চা এই বাচ্চা বাচ্চা
জীবন তুমি হায় হরি তুমি তুমি মাত্র আমার ভুল বলেছ মই কিবা ভুল করেছিলে হায় হরি কন্যা জন্ম দিলা খোলা তৈ নাপালা অকলে গলা আমাকে রানী কিন্তু দুখৰ ভৰা তুমি গুচি গলা কেনেকৈ থাকিব যে দেৱী বাবা হে ৰাণীৰ মৃত্যুৰ পৰা ৰজাৰ অ মনে শান্তি ৰাজকাজৰ প্ৰতি ৰজাৰ ৰাজকাজৰ প্ৰতি ৰজাৰ অ সিংহাসনে বহি থাকে বীৰবাহুৰা ৰজাৰ কথা শুনা ৰজাৰ মুখে ইচ্ছা ৰজাৰ কথা শুনা ৰজাৰ কিন্তু চাওক ৰাইজ সেই বীৰবাহু ৰাজ্যত এজন দুখীয়া দৰিদ্ৰ ব্ৰাহ্মণ আছিল অ দিন হৰি নামে দুখীয়া ব্ৰাহ্মণ ভিক্ষা বৃত্তি কৰি তেওঁ কটাইছে জীৱন ভৰি এখন খুৰাতা লাকুতি ধৰিয়া বিপ্ৰ চলে ধীৰে বিপ্রয় মনে মনে ভাবে আজি ভাই চারিটাতে নেই একই খাবলৈ পোৱা যায় আজি মই এই বীৰবাহু ৰজাৰ ঘৰলৈ যাম আৰু তাতেই মই কিবা নহয় কিবা অলপ খাবলৈ পাম হৈ ভাবি বিপ্ৰবৰে ৰৈ নাথাক ৰজা গৃহত যাই পাছে ৰজা গৃহত যাই পাছে
বিপ্লৱৰে গৈ দেখা পালেই ও কিঙাৰনে বহি আছে বীৰবাহুৰা হেনকালে বিপ্লৱৰে উপস্থিত হয় কি ও কথা শুনি বীৰবাহু ক্ৰোধত জ্বলিলা কি লাগে অলপ অন্ন লাগে মহারাজ অন্ন লাগে এই তই কাম কৰি খাব নোৱাৰ দুটামান অন্নৰ বাবে এনেদৰে ভিক্ষা খুজি ফুৰিছ এই তই লাজ নাপাৱ কি লাগে তোক কি লাগে অন্ন লাগে নহয় ৰবা অলপ সময় ৰবা তোমাক মই অন্ন এতিয়াই দি আছো আৰু তাৰ পিছত ৰজাই ও এশ্বৰীয়া গোবৰাণী ৰজাই এলো বিপ্লৱৰ এই তোমাৰ অন্ন তুমি ইয়াৰে যোগ্য বিপ্লৱৰ তুমি আজি ইয়াকেই খাব লাগিব বিপ্লৱ খাব দিলা এশ্বৰীয়া গোবৰাণী বিপ্লৱ খাব দিলা এশ্বৰীয়া গোবৰাণী বিপ্লৱ খাব দিলা তাকো দেখি বিপ্লৱৰে কান্দিলে লাগিলা তাকো দেখি বিপ্লৱৰে কান্দিলে লাগিলা ও কান্দি কান্দি বিপ্লৱৰে মহাভুল কৰিলি ৰাজন জালিম
ऐसा लगता है जिगिया चरित्र ब्राह्मण ऐसा लगता है कर लिया पवन राजान जीवन पर की माने गुबर भाई कर भाई कान জীবন পরে কি মানে কুমার ভাই করে ভাই কালা খাবার রাখিনি ভাইয়াতে ফেলাইটাই যাম এই গুবরে তোর জীবনত আউকাল নামাই আনিবা মৃত্যুর পিছত তোর আত্মাই বৈকুণ্ঠত যায় এই গোবৰ খাই থাকিব লাগিব আৰু তাৰ পিছত হে বুলি বিপ্ৰবাৰ হে বিদায় মাগিলা এই সকলোখিনি কথা প্ৰভু শ্ৰীকৃষ্ণই নাৰদ মুনিৰ আগত কৈ আছিল। এতিয়া বুজিলা নহয় নাৰদ, তুমি যে মোক প্ৰশ্ন কৰিছিলা এই বৈকুণ্ঠত মই কাৰ বাবে গোবৰ সজাই ৰাখিছো। এই বৈকুণ্ঠত মই সেই বীৰবাহু ৰজাৰ আত্মাৰ বাবে গোবৰ সজাই ৰাখিছো। সেই আত্মাটিয়েই এই বৈকুণ্ঠত সোণৰ কোঠাত থাকিব, সোণৰ পালেঙত শুব। কিন্তু মুনি নাৰদ, সেই আত্মাটিয়েই এই বৈকুণ্ঠত মই সজাই থোৱা গোবৰ খাই থাকিবই লাগিব। হে প্ৰভু, মই মানে আৰু এটা কথা প্ৰভু আপোনাৰ মুখৰ পৰাই জানিবলৈ বিচাৰিছিলোঁ। মানে প্ৰভু, এই বীৰবাহু ৰজাৰ আত্মাই এই গোবৰ খোৱাৰ পৰা মুক্তি নাপাব নেকি প্ৰভু? অসম্ভৱ! এয়া কেতিয়াও সম্ভৱ নহয় নাৰদ মুনি, এয়া কেতিয়াও সম্ভৱ নহয়। তথাপিতো প্ৰভু, মই আপোনাৰ মুখৰ পৰাই এই সকলোখিনি কথা এবাৰ শুনিবলৈ বিচাৰিছো। তেনেহলে শুনা মুনি নাৰদ, সেই বীৰবাহু ৰজাৰ এজনী ছোৱালী আছে, নাম তাইৰ মোহিনী। ৰজাই নিজেই নিজৰ ছোৱালীক বিয়া কৰালেই এই গোবৰ খোৱাৰ পৰা পাইব মুকুতি। কি আপুনি কি কথা কৈছে প্ৰভু? কেতিয়াও সম্ভৱ নহয় প্ৰভু, কেতিয়াও সম্ভৱ নহয়, অসম্ভৱ। তথাপিতো ত্ৰিজগতৰ পতি হৈ আপোনাৰ মুখৰ পৰাই এই সকলোখিনি কথা ওলাইছে। গতিকে এয়া নিশ্চয় চিৰসত্য কথাই হ'ব। হে প্ৰভু দয়াময়, এবাৰ মই সেই বীৰবাহু ৰজাৰ ঘৰলৈ যাম আৰু তাতেই তেওঁক মই এই সকলোখিনি কথা এবাৰ সুধি চাম। আৰু তাৰ পিছত নাৰদ যায় ৰে গৃহে যায় নারদ।
সুধিলা ও নারদ যায় রে এতিয়া নাৰদ মুনিয়ে বীৰবাহু ৰজাক চাই কৈছিল ও ঘূৰি ঘূৰি আহি ৰজা মই তোমাৰ ৰাজ্য পালো তোমাক এটা কথা কম বুলি শুনা ৰজা বীৰবাহু এ দান কৰিলে পুণ্য হয় জ্ঞানী লোকে আৰু সেই কাৰণে ৰজা তোমাৰ আত্মাই পাব যায় তোমাৰ আত্মাই পাব যায় কিন্তু ৰজা সেই বৈকুণ্ঠত তোমাৰ আত্মাৰ খাদ্য ভাত নহয় কহিলো সেই বৈকুণ্ঠত তোমাৰ আত্মাৰ খাদ্য গোবৰ হ'ব আত্মাৰ খাদ্য গোবৰ হ'ব কি তেতিয়া বীৰবাহু ৰজাৰ মনত পৰিছিল এদিনাখন এজন ভিক্ষাৰী ব্ৰাহ্মণে মোক অভিশাপ দিছিল অভিশাপৰ কথা ৰজাৰ মনত পৰিলা কান্দি কান্দি মুনিৰ আগে কহিব লাগিলা কান্দি কান্দি মুনিৰ আগে কহিব লাগিলা হে গুৰু কি কৰো মোহিনী অতি ৰূপৱতী কন্যাক বিয়া কৰালেহে কন্যাক বিয়া কৰা
ও কথা শুনি বীরবাহুর মহাচিন্তা হইলা আকাশ ভাঙিয়া দেন মাথা পড়িলা আকাশ ভাঙিয়া দেন মাথা পড়িলা আপনি নিজেই কম শুনুন নিজেই জন্ম দিয়া ছোৱালীয়ে জনীক নিজেই জন্ম দিয়া ছোৱালী এজনীক পিতৃয়ে জানো বিবাহ কৰাব পায় এয়া এয়া কেতিয়া হ'ব নোৱাৰে বুজিবাৰ এয়া মই হাপাপি মই মহাপাপি নিজৰ কন্যাক কেনে কইনো বারু নিজর কন্যাক কেনে কইনো বারু বিবাহ করাবু বিবাহ করাবু আপনি নিজেই কওকচোন নিজেই মই নিজেই জন্ম দিয়া ছোৱালী এজনীক পিতৃয়ে জানো বিবাহ কৰাব পায় এয়া কেতিয়াও সম্ভৱ নহয় বুলিবৰ এয়া সম্ভৱ বুলিবৰ কিন্তু চাওক ৰাইজ এই সকলোখিনি কথা ঘৰৰ ভিতৰৰ পৰাই কন্যা মোহিনীয়ে সকলোবোৰ শুনি আছিল আৰু তেতিয়া মোহিনীয়ে মনে মনে ভাবিছিল নাই পিতাক স্বামী বৰণ কৰিলে যদি পিতাই এই গোবৰ খোৱাৰ পৰা মুক্তি পায় তেনেহ'লে পিতাক স্বামী বৰণ কৰাত মোৰ পিতাক স্বামী বৰণ কৰাত মোৰ আপত্তি নাই পিতাক স্বামী বৰণ কৰাত আপত্তি মা তুমি আমাক কি এৰি গলা
আজি আজি মই এটা বৰ ডাঙৰ কৰ্ম কৰি ওলাইছো মা এ মা কোনোদিনে তোৰ মোক ভুলেও যোৱা নাই মা মা কোনোদিনে তুমি ভুলে আৰু তাৰ পিছত হবৰ পিতৃরা শরণে ধরি ও খবকা পিতা লাগি ও নিজরে ছোৱালী কেতিয়া হ'ব নোৱাৰে বাজনী বাজনী এয়া কোনো কাৰণত ক'ব নোৱাৰে বাজনী মই তোৰ আচল পিতৃ বাজনী বাজনী এয়া কোনো কাৰণত হ'ব নোৱাৰে বাজনী এয়া কোনো কাৰণত ক'ব নোৱাৰে বাজনী কোনোদিনে তই পিতৃ আৰু কন্যাৰ মাজত এই কলংক নাকানিবি বাজনী তোৰে বৰমালা মই কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো বাজনী তোৰে বৰমালা মই কেতিয়াও গ্ৰহণ কৰিব আৰু তাৰ পিছত ৰজাই আত্মহত্যা কৰো বুলি গংগাৰ তীৰে হেনকালে নাৰদ মুনি উপস্থিত আৰু তেতিয়া নাৰদ মুনিয়ে বীৰবাহু ৰজাক চাই কৈছিল হে ৰজা এই কৰ্ম তুমি কেতিয়াও নকৰিবা ৰজা কিয় জানা ৰজা এই কৰ্ম কোনে কৰে জানা ৰজা এই কৰ্ম কেৱল কাপুৰুষেহে কৰে গতিকে এই কৰ্ম তুমি কেতিয়াও নকৰিবা ৰজা কেতিয়াও নকৰিবা আৰু তাৰ পিছত বুজাই পৰা নাৰদ মুনি বৈকুণ্ঠ কালে বিষ্ণুদূত হৈ উপস্থিত বিষ্ণুদূতে ৰজাৰ আত্মা বৈকুণ্ঠ
আৰু সেইকাৰণেই শাস্ত্ৰই কয় জীৱৰ মৰণ নাই দেহা গলি পচি জীৱৰ মৰণ নাই দেহা গলি পচি কৰ্মৰ ফল জীৱই শাস্তি যোনে যি কৰ্ম কৰে সেই মত বল কৰ্মৰ ফল খণ্ডন সেইকাৰণেই অহংকাৰ আৰু সংৰাগ এই সকলোবোৰ যিমান পাৰি সিমান পৰিত্যাগ কৰি চলিবলৈ শিকা নহ'লে বীৰ বাহুৰ দৰে হ'ব এদিন নিশ্চয় জানিবা নমস্কাৰ, আশা কৰোঁ আপোনালোকে নামটো শুনি ভাল পালে। এনেকুৱা আৰু ভাল নাম পাবলৈ আপোনালোকে আমাৰ আপোন চেনেল হিৰোমণি ৰক্স আছামক ছাবস্ক্ৰাইব কৰি দিব আৰু পাঠক পাৰ্থপ্ৰতিম তালুকদাৰক আপোনালোকৰ ধৰ্মীয় অনুষ্ঠানত পাবলৈ যোগাযোগ কৰিব। ধন্যবাদ। জয় অসম। ও দয়া কৰা দয়াময় দয়াৰ সাগৰ হে আমি অতি মূৰ্খমতি একোকে নাজানো পুৰাণৰ পদায়িত হ'ল সমাপন হে ৰাখিলো ঈশ্বৰৰ নামে নাজানি হবা সদায় নাৰায়ণ কামে চাৰক ডাকি বোলৰ মৰামে দয়া কৰা দয়াময় দয়াৰ সাগৰ হে দয়াময় দয়াৰ সাগৰ হে নমস্কাৰ, আশা কৰোঁ আপোনালোকে নামটো শুনি ভাল পালে। এনেকুৱা আৰু ভাল নাম পাবলৈ আপোনালোকে আমাৰ আপোন চেনেল হিৰোমণি ৰক্স আছামক ছাবস্ক্ৰাইব কৰি দিব আৰু পাঠক পাৰ্থপ্ৰতিম তালুকদাৰক আপোনালোকৰ ধৰ্মীয় অনুষ্ঠানত পাবলৈ যোগাযোগ কৰিব। ধন্যবাদ। জয় অসম।